কি জানা আরে এই ক্যান্টিনটা তো মনে পড়েছে এটা মনে বদলে নেন ঋতুস্মিন শৰ্মা মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীসকলৰ বাবে এটা বৃহৎ খবৰ লৈ আহিছোঁ কোভিড পৰিস্থিতি উন্নতি হোৱাৰ লগে লগে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এইবাৰ তেওঁলোকে মাত্ৰ 3টা বিষয়ত পৰীক্ষা দিলে হ'ব পাৰে 3টা বিষয় পৰীক্ষা দি আপুনি মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'ব পাৰে নতুন শিক্ষামন্ত্ৰীয়ে টাইম এটো সন্মুখত ঘোষণা কৰিছে এটা ডাঙৰ খবৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীসকলৰ বাবে অভিভাৱক আৰু শিক্ষাৰ্থী অসংখ্য ফোন আহিছে শিক্ষামন্ত্ৰীলৈ শিক্ষামন্ত্ৰীয়ে এই কথা জনাইছে কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব পৰীক্ষা হ'ব নে নহয় শিক্ষামন্ত্ৰীয়ে কি কৈছে আমি জনাইছো আপোনালোকক আৰু পৰিস্থিতি উন্নতি হ'লেই আমি পৰীক্ষা পাতিম আমি 15 দিনৰ ভিতৰত পৰীক্ষা পাতিবলৈ সাজু আছো মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা একেলগে অনুষ্ঠিত কৰাৰ পৰিকল্পনা নিজৰ পছন্দৰ 3টা বিষয়ত পৰীক্ষা দিলে হ'ব ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে চৰকাৰে এই বিষয়ে খচৰা প্ৰস্তুত কৰিছে অহা 25 মেৰ ভিতৰত সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিব বুলি জনাইছে তেওঁ কৈছে আমি আশাবাদী কোভিড পৰিস্থিতি উন্নতি হ'ব আৰু আমি পৰীক্ষা পাতিম পৰিস্থিতি উন্নতি হোৱাৰ 10-12 দিনৰ ভিতৰত আমি পৰীক্ষা পাতিব পাৰিম আৰু এই মুহূৰ্তত শিক্ষামন্ত্ৰীৰ মন্তব্য আমি শুনাই লৈছো গোটেই পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় এটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কোভিড পৰিস্থিতিৰ উন্নতি ঘটে নে অৱনতি ঘটে আৰু তাৰ কাৰণে নিশ্চিতভাৱে আমি চৰকাৰৰ আমাৰ স্বাস্থ্য বিভাগৰ পৰা অনুমতি পাব লাগিব তেওঁলোকৰ পৰা গাইডলাইন পাব লাগিব কিন্তু শিক্ষা বিভাগ হিচাপে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছো 15টা দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ সেৱা আমাৰ পৰিষদ সম্পূৰ্ণৰূপে প্ৰস্তুত এতিয়া চৰকাৰে যিখিনি বিধি বিধান দিছে কোভিড প্ৰটকল দিছে সেইখিনি ৰাইজে যদি মানি চলে নিশ্চিতভাৱে পৰিস্থিতিৰ উন্নতি ঘটিব আৰু আমাৰ যি কোভিড পজিটিভিটি ৰেট আছে এই ৰেটটো যদি কমি যায় আমাৰ গ্ৰাফডাল যদি তললৈ নামে তেতিয়াহ'লে আমি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ হয়তো অনুমতি লাভ কৰিম আৰু অনুমতি লাভ কৰিলে আমি 15 দিন সময় ল'ম 15 দিনৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছো এতেকে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক মই এই সময়ত উদ্বিগ্ন নহবৰ কাৰণে অনুৰোধ জনাইছো আপোনালোকে পৰিস্থিতিটোৰ উন্নতি কৰাৰ কাৰণে আপোনালোকেও অৱদান আগবঢ়াওক বিধি বিধানসমূহ মানি চলি পেলে আৰু আপোনালোকো সষ্টম হৈ থাকক যে পৰিস্থিতি ভাল হ'লে পৰীক্ষা যাতে ঘোষণা হোৱাৰ দিন লগে লগে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে আপোনালোক সষ্টম হৈ থাকক বিকল্প কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি বিকল্প ব্যৱস্থা নহয় আমাৰ পৰীক্ষাটো এটা দীঘলীয়া প্ৰক্ৰিয়া হয় যেহেতু আমাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক দুইটা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব এটো সংকুচিত কৰি আমি 10 বা 12 দিনৰ ভিতৰত গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি পেলোৱাৰ কাৰণে আমি এটা সম্ভাৱনা আমি এটা প্ৰস্তাৱ প্ৰস্তুত কৰি আছো কোনো সিদ্ধান্ত হোৱা নাই মই কৈছো যে প্ৰস্তাৱ এটা বিবেচনা কৰাৰ কাৰণে ড্ৰাফট এটা প্ৰস্তুত কৰা হৈছে যাতে এতিয়া ধৰি লওক মেট্ৰিকত 6টা সাবজেক্ট আছে আমি 6টা সাবজেক্টৰ হলনি আমি 3টা সাবজেক্টৰ চইচ বেসড ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যি 3টা সাবজেক্ট তেওঁ চইচ কৰিব সেই 3টা সাবজেক্টৰ ওপৰত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ এটা টেবুলত ৰাখা হৈছে আমি যি সময়তে স্বাস্থ্য বিভাগৰ পৰা আমি সিগনেল পাম আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু মাত্ৰ 15 দিন তাত আমি ঘোষণা কৰাৰ পৰা 15 দিন গেপ থাকিব 15 দিনৰ পাছৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব 10-12 দিনত শেষ